সো ৰাইজ আমি এতিয়া আহিলোঁ জকাই পোৱা নাই। এতিয়া জকাই আমি গৈ আছোঁ মানে মাল খালী কৰিব। আৰু মানে আজি কেছটো কি হৈ গ'ল, এন্ধাৰে মুন্ধাৰে মই ভিডিঅ'টো বনাই দিছোঁ দেই। কেছটো হ'ল কি, আজি গধূলি 3:20 মানৰ পৰা কিবা মানে গ্ৰহণ লাগিব বুলি শুনিছোঁ। হয় নে নহয় কমেণ্টত ক'বা মোক আজিৰ ডেটটোত। কাৰণ মায়ে অথনি ৰাতিপুৱা ফোন মাৰিছিলে, কথা পাতি মায়ে ক'লে যে আজি গ্ৰহণ লাগিব 3টাৰ পিছত বা কিবা তেনেকৈ লাগিব বুলি কৈছে। 7টামান বজাত 7-9 বজাতে মানে এৰিব আৰু। মায়ে কৈছে একো নাখাবি, নোখোৱাকৈ থাকিলে ভাল। এতিয়া মই খোৱা নাই বাৰু, একো খোৱা নাই। চিখৰ পেকেট দম পৰি আছে, খাবই পোৱা নাই অথনিৰ পৰা, একো খোৱাই নাই। আৰু টাইমটো এইটো মক্কেল টাইমটো যে গাড়ীৰ মোৰ টাইমটো যে টাইমখিনি একদম লেট হৈ আছে। মানে মোবাইলটো চাৰ্জ দিওঁ বা টাইমটো মানে শেষ হ'বলৈ হ'ল আৰু, মানে টাইমটো গ্ৰহণ লগা টাইমটো। বাকী শেষ টাইমত মানে মানুহৰ কি হয় জানো, উৎপাত বেছি লাগি থাকে। মানে অথনিৰ পৰা কি ধুনীয়াকৈ আছিলোঁ, এতিয়া শেষ হ'বলৈ হ'ল টাইমটো, এতিয়াহে উৎপাত মানে থাকিব নোৱাৰা, লাগিব নোপোৱা লিখীয়া, মানে কিবা কিবি লাগি আছে, মানে খাং লাগি আছে। কি হ'ব कोई बात नहीं, फिर भी मम्मी का बात तो टाल नहीं सकता। 2-3 घंटा की बात पे फिलहाल हम लोग पहुंचने वाला है। खाली करने का बाद निकलेंगे धीरे धीरे आराम से घर।